সেই বন্ধুসকল এইয়া আমাৰ পেহীহঁতৰ ঘৰত বাইকখন থলোঁ আৰু বস্তু এইখিনি ল'লোঁ মই ধুনীয়াকৈ বাইকখন অলপমান আগুৱাই দিওঁ তামাম পানী কইনা আহি আছে বস্তুবিলাক দি থৈ দিওঁ এইটো পেহী সিহঁতৰে ঘৰ পানী আন্দাজত বাৰু ইমান পানী উঠা নাই আমাৰ ৰাস্তাত পুৰা পানী কালি যাব লাগিব আৰু ৰিলিফৰ সহায় কোনো নাই একো নাই ৰিলিফ চিলিফ একো নাই পানী চাওক পৰিস্থিতি ৰাখ এইটো কইনা এটা আহিছি তাইক বস্তুখিনি নিব মাতিছিলোঁ মই বস্তুখিনি লৈ যাওক বহুত পানী না পানী চাওক কিমান পানী এন্ধৰ এইবিলাক গোটাই ঘৰত পানী উঠছে এইবিলাক চব পানী এতিয়ালৈকে কোনো পঞ্চায়ত বম পানী পানী কেনে হা ঠাণ্ডা না তামাম যাওঁ বেয়া ধাৰিখিনিত ভালকৈ যাবি এবাৰ বেডিং লৈ আহ এনেকুৱা পানী এই বিলয় নদী পাৰৰ জীৱন MLA আহিলে কৈ বৰষুণৰ পানী এইগিলা বানপানী অহা নাই বোলে মই ইমান পানী চাওকচোন আমাৰ ঘৰটো আছে ইফালে তাই পানী দি ভৰ্তি হৈ আছে যাব নোৱাৰি পানী ডাঙৰে হৈছে গোটাই পানী সেইগিলাকত পানী হোৱা নাই যোৱা বছৰ উপৰি বছৰ আকৌ এইগিলাকত গোটাই ৰাস্তাৰ ওপৰত দি পানী মাৰিছিল সেইটো পানী আৰু ডাঙৰ হৈছিল যোৱা বছৰ উপৰি বছৰ সেইটো পানী বাৰু চবতে হৈছে সেইটো বহুত ডাঙৰ পানী হৈছিল এইটো এইবাৰ ডাঙৰ ইমান সৰু নহয় এইটো বহুত ডাঙৰ আৰু আমাৰ মানে MLA কোনো প্ৰশাসনৰ মানুহ এতিয়ালৈকে অহা নাই আৰু ৰিলিফততো কোনো সেয়ে নাই যোগাযোগ নাই একো নাই ৰিলিফৰ কেনেকৈ কি কৈছে খবৰ লোৱা মানুহ নাই কোনো এইটো পেহী তাত থৈছোঁ গাড়ীখন লৈ গাড়ীটো নিব নোৱাৰে ঘৰত ইমান পানী কেনেকৈ নিব গাড়ী নিব পৰা অৱস্থাত নাই বহুত পানী এতিয়া পড়লো পুৰা বিশাল হৈ আছে বেগ আছে নহয় বেগ আছে বেগটো লৈ যাওঁ বেগ লৈ যাওঁ বাইকৰ চাবি চব লৈ যাওঁ বাইকখন লৈ ক'ত থৈ দিলোঁ ৰাখব আৰু বাছ তাক লৈ যাম মূৰত জয় সীতাৰাম চাই আছোঁ বেগ লৈছোঁ বেগ ঘৰবাৰী এৰি যাওঁ বন্ধুসকল এই জেগাখিনি বহুত পিছল হা ৰাস্তাতে কি বহুত পানী ন বাপ দেখছোঁ মই এইবিলাক ইমান পানী হয় পল্লৱ কলিয়াৰ বিলয় বহুত বেয়া হয় নাই তাক দিম মই কিবা এটা দিম ভাবি আছোঁ মই হয় বহুত ধাৰ বসছে এই পোষ্টৰ ওপৰৰ সেইখিনিত মোৰ এক বুক পানী হৈছে কইনাটো আহিবাই নল্লা উঠি লৈ যাব খোজে তাইক আৰু মোৰ ঘৰখন
আপোনালোকক দেখুৱাই আছোঁ। আৰু এইটো আমাৰ গাঁৱৰ চাব চেণ্টাৰ চাওক এনেকুৱা অৱস্থা হৈ গৈছে এই পাণ্ডাঘাটৰ বিলৈ। কেনেকুৱা ধাৰ পৰিছে আপোনালোকে নিজে দেখা পাইছে। বাপ ভগৱান দে আমাৰ ৰেইনকোটযোৰ থৈয়ে আহিলোঁ তাতে। এইটো পল্লৱ বনিয়াৰ ঘৰ। সিহঁতৰো উঠছি মানে পাকা ঘৰটোত সোমাইছে। সিহঁতে এটা বালি পুৰাই পেলাইছে এইবাৰ, ৰাস্তাটো পুৰা পুতি দিছে সিহঁতক। সিহঁতৰ পানী উঠছে পুৰা চবৰে পানী। নদী কাষত থকা যিমান মানুহ আছে সকলোৰে ঘৰত পানী উঠছে। এইবিলাক গোটাই বালি পুতি দিছে। আমাৰ ৰাস্তাটো খুন্দি লৈ গৈছে। আমাৰ ৰাস্তাটো নুপুতে কাৰণ আমাৰ ৰাস্তাটো ধাৰ বহুত পৰে। এই চাওক এইটো আমাৰ ৰাস্তা। এইটো কইলা এক অলপ সাহায্য কৰিব লাগে আৰু বহুত বিলয়। সেইটো কইলাকাৰ ঘৰ এইখন। কেনেকুৱা ধাৰ পচি দেখছি না গাইছ। আৰু মোৰ এই ঘৰটো দেখছি ভাঙা চিঙা ঘৰটো ভাঙিয়ে যায় নেকি ভগৱানেহে জানে। প্ৰভুৱে ৰাখব কিবা ঘৰটো বনাইছিলোঁ কি হৈ গ'ল হেঙাৰ চেঙাৰ ভাঙি হালি। মোৰ ঘৰটোৰ অৱস্থাই নাই প্ৰভু কি কম। এইখন মোৰ ঘৰ পানী চাওক। আৰু মোৰ চেনেলটো যোনে যোনে ছাবস্ক্ৰাইব কৰা নাই প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ফেচবুক পেজটো ফ'ল' কৰিব নাপাহৰিব। মায়ে বহি আছে কাঠিৰ মূৰত। এইবিলাক পানী তাই পানী। এইটো বাপা অকল ঘৰ আহি পালোঁ আৰু ইমান পানীৰ মাজেদি আহিছোঁ। আমাৰ ঘৰখনটো দেখিছে, ঘৰখন দেখাই দি আছোঁ। আমি আছোঁ বৰডেকাৰ ঘৰত। বৰডেকাৰ ঘৰত আছোঁ। আমাৰ ঘৰটো অৱস্থাই নাই। জুপুৰি ঘৰ হাঁহৰ বাগান। মাৰ ঘৰতো পানী উঠাৰ নিচিনা টেপটেপীয়া হৈছে। মাৰ ঘৰতো পানী সেই হৈছে। মাৰ ঘৰতো পানী সোমাইছে দেখিছা। পাকা ঘৰতো পানী সোমাইছে। পাকা ঘৰতো দেখিছা। সেই দুখীয়া জীৱন। আৰু এম এল এ কোনো অহা নাই। এইবিলাক কোনো বিচাৰ ল'ব অহা নাই। পঞ্চায়তৰ মানুহ নাই, কোনো নাই। এইগিলা ৰিলিফ চিলিফৰ কোনো কথা নাই। আজি 3 দিন হৈ গ'ল না আমাৰ 3 দিন হ'ল না। 7 দিনত সোমাল। কোনো ৰিলিফৰো সেই নাই, একো নাই। আৰু বানপানী শেষ হোৱাৰ পিছত ৰিলিফ দিব। তেতিয়া ৰিলিফৰ দৰকাৰ নাই না। তেতিয়া চবে আজি হেৰি কৰিব খাবই পাৰিব। সেয়াই আৰু এম এল এ কি কৰি আছে ক'ব নোৱাৰোঁ। আৰু এম এল এ ক'লেও আৰু আমাৰ ঘৰৰ পিছফালখনটো দেখুৱাই আছোঁ আপোনালোকক। এই ঘৰৰ পিছফালখনটো চাওক। এইবিলাক গোটাই পানী আৰু আমাৰ কেইফালে পানী উঠে। কি বনাইছা? এইটো মাৰ পাকা ঘৰৰ পিছফালে। এইখিনি অলপ ওখ দেখিয়ে পানী উঠা নাই, কিন্তু মাৰ ঘৰতো সোমাইছে আৰু দংকলত নাছিলে। দংকল গোটেই তল গৈছে। ঘৰটোৰ অৱস্থা নাই। প্লিজ আপোনালোকে অলপ ছাপোৰ্ট কৰক যাতে অলপ মোৰ চেনেলটো চলে। আৰু আপোনালোকে ভিডিঅ'বিলাক পাৰিলে শ্বেয়াৰ কৰি দিব আৰু প্লিজ। পাপা কৈ দি কিবা এটা। দেউতাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবি বুলি আৰু ফেচবুক পেজটো ফ'ল' কৰিবি। আহিছি বোলে গামবুঢ়া আহিছি। গামবুঢ়া অহা আমাৰ মাহঁতে গমেই নাপালা। বহুতে কৈছে। আৰু আমাৰ ইমান ভিতৰত না কোনোবা আহিলেও গম নাপায় কোনো নামাতেও। আৰু ইমান পানীৰ মাজত কোনো নাটকা আহিব সেইও এটা কথা। আৰু কিবা বস্তু দিলেও গম নাপাওঁ। আৰু ৰিলিফ দিলে বাৰু গমেই পাম। ৰিলিফো দিবহে একোৱা ধৰপা। যদি ৰিলিফো দিয়ে আপোনালোকক মই দেখুৱাম কেনেকুৱাকৈ কিমান কি ৰিলিফ দিয়ে। আৰু চাই থাকিব আপোনালোকে ভিডিঅ'বিলাক সম্পূৰ্ণভাৱে। আৰু যোনে যোনে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ফেচবুক পেজটো ফ'ল' কৰিব নাপাহৰিব। আকৌ লগ পাম নেক্সট টপিকত। চাই থাকিব।